আৰু মই তেখেতক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। এইবাৰ আমি আদৰণি জনাম এখনি বিধায়ক ডাঙৰীয়াক আদৰণি ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি সেইটো হ'ল এই যে কিবা এটা বিশ্বাস কৰি দুনীয়াখন চলি আছে নাচানে কওক যে মাক দেউতাক সন্মান কৰিব লাগে, শিক্ষাগুৰুক সন্মান কৰিব লাগে, শিক্ষাগুৰুক সন্মান কৰিব লাগে, আমাৰ ইমানসকলক শ্ৰদ্ধা দিব লাগে, লাগে নালাগে কওক? আমাক এই দুনীয়াত জন্ম দিছে, মা দেউতা দিছে, মা দেউতা পিছনে আমাৰ কোনো ভেলু নাই। মোৰ নাম ভৱেশ কলিতা, মোৰ এড্ৰেছ মোৰ দেউতাৰ নাম গাঁৱৰ নাম কষ্টপৰি জিলা বাজাৰ বাজাৰ নহয় জানো? মোৰ নামৰ লগত নাম জড়িত হৈছে দেউতাৰ থাকে নাথাকিব নে বেলেগৰ নাম থাকে? ভৱেশ কলিতা চামত ধৰি পেলা থাকে নেকি? হা কেতিয়াও নাথাকে। হা এইকাৰণে থাকে যে মোৰ মা দেউতাৰ মানে মই আজি সেইকাৰণে তেওঁলোক আমাৰ গুৰু, তেওঁলোক আমাৰ দেৱতাৰ দেৱতা হয় নকয়? সেইকাৰণে মাতৃ দেৱতা বুলি কয়, পিতৃ দেৱতা বুলি কয়। হয় নকয়? আমি জ্যেষ্ঠ ব্যক্তিসকল ইয়াত বহি আছে, মোৰ পিতৃ বুলি কয়, মোৰ ৰাইজে খাৰা হয়, মোৰ তেওঁলোকে মোৰ মাৰ মানে হাজবেণ্ড নহয়, কিন্তু মই তেওঁক মোৰ দেউতাৰ নিচিনা তেওঁক শ্ৰদ্ধা কৰিব। হয় নহয়? মোৰ দেউতাৰ নিচিনা বয়সৰ মানুহকে আমি অপমান কৰিছোঁ। হয় বুজি পালে বাৰু? এই দেউতাৰ নিচিনা আমাৰ দেউতা মোৰ কাৰণে ব্যক্তিগত মোৰ কাৰণে দেৱতা, মোৰ কাৰণে ভগৱান। যিটোৱে দেখোন আমাৰ শিক্ষাগুৰু হয়, যিসকলে আমি কৰ্ম দেউতা আছে নাজানো, কৰ্ম এটা লগে মেলি উপ হৈ যায়, খুব এটা পেটটো কাটিলে বৰটো ৰ হৈ যায়, হয় এই যে গোটেই বস্তু আমাক শিকালে এইখন দুনীয়াত কোনে শিকালে? শিক্ষাগুৰু হয়। সেইকাৰণে আমি সদায় শিক্ষাগুৰু শ্ৰদ্ধা কৰিব মনত হওক। এতিয়া ঘৰত চবেই শিক্ষাগুৰু কেৱল আছে নাই? নতুন কি দিছে? শিক্ষা দিছে। শিক্ষা মানে আমি তাৰপিছত দ্বিতীয়টো কি? দীক্ষা। আমাৰ কয় নহয় বাপকৈ নকবিদে এই উত্তৰ চুবত গেলো সদায় কাজিয়া চলি মহা নহয়। কিয়? এই দাদা নকবা এই শিক্ষা মানে দীক্ষা মানে কথাটো বুজিব লাগে। শিক্ষা হ'লে নহ'ব, দীক্ষা থাকিব। আৰু দীক্ষা এই অনুষ্ঠানৰ জৰিয়তে দিয়া হয়। বুজিব লাগে কথা? দীক্ষা কৰিব দিয়া হয় এনেকুৱা অনুষ্ঠান আহি বহি যেতিয়া নিজকে আত্মসমালোচনা কৰিব, শ্ৰদ্ধেয় ব্যক্তিসকলক প্ৰথম জ্ঞান দিব, সেই জ্ঞানে আমাক জ্ঞানৰ ভাণ্ডাৰ সকলো শিকিব। মই ভাবোঁ এনেকুৱা দিন আয়োজন কৰি সমাজখন একত্ৰিত কৰক, মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি বৃদ্ধি কৰক। এইখন দুনীয়াত আটাইতকৈ শ্ৰেষ্ঠ জীৱ আমি মানুহ নহয়। যাই থাকোঁতে চাইকেল বেলটো দিব লাগে, মই যাই থাকোঁতে মোৰ লেফ্ট চাইডে গ'লে ভাল লাগে কওক? স্কুটাৰখন বাইক ডাঙৰ গাড়ীখন চাই দিব লাগে নহয় কওক? স্কুটাৰখন লাগে নালাগে? যদি ডাম্বাৰৱালা আছে তাক চাই দিয়ে ভাল। যদি মই সমানে সমানে যাওঁ লাগি যাওঁ নাযায় কওক? তো আমি ক'ত মানুহ হ'লো? মই গ'লে চাইকেল বেলটো দিলে কাষত যায়, বেল কিয় দিয়ে না, হৰ্ণ কিয় দিয়ে না? হয় নহয় কওক? তো মোৰ জীৱ শ্ৰেষ্ঠটো অৰ্থম হ'ল যিহেতু আমি শ্ৰেষ্ঠ জীৱ, যিমান জীৱক আছে আটাইতকৈ শ্ৰেষ্ঠ মানুহ। বহু জন্মৰ পিছত মানুহ যিমান পায় আমাৰ প্ৰভুসকলে বহু কথা আমাৰ ইমান সকলে বা সন্মানৰ ব্যক্তি হ'ল বহু জন্মৰ সাধনাতে মনুষ্য জীৱন। গতিকে মনুষ্য জীৱনত যিমান পাৰি ভাল কাম কৰিব লাগে। আজি হজৰত মনক হাজাৰ বছৰ শ্ৰদ্ধা কৰিব স্মৰণ কৰিব। কিয়? এনে হিজৰি চন হজৰত মনৰ জন্মৰ পৰা পিছত হিজৰি চন জীৱ ভিতৰ জন্মৰ পৰা কৃষ্ণগুৰু গমে নাপা চিন্তা আমাৰ হিন্দুসকলৰ গমে নাপা সনাতন সমষ্টি অনাদি কালৰ অনন্ত কাল হৈ গৈছে। কৰ্ম কেনেকে অনাদি অনন্ত অনাদি কালৰ পৰা অনন্ত কাললৈকে সনাতন সমষ্টি মুছলমান ধৰ্ম হজৰত মহম্মদৰ জন্ম মানে হিজৰি চন আৰম্ভ নহয়। আজি ইয়াত দেখা আছে হিজৰি চন জন্মদিনা বুধবাৰে দিনটো আয়োজন কৰা হৈছে আছেনে? খুব তেনেকুৱা কথা। নিজৰ নিজৰ ধৰ্ম নিজৰ উপাসনা নিজে কৰিব, তাতেই ধৰ্ম প্ৰতিষ্ঠা হ'ব। আৰু সেই কথাখিনি প্ৰতিটো ধৰ্মত কৈ আহিছে। আৰু সেই নিমিত্তে আমাৰ উত্তৰকাৰী জামে মছজিদ জামে মছজিদ ভিৰ পৰ্যন্ত যি দিনজন চাহিদা কৰিছে ইয়াৰ দ্বাৰা আপোনালোক আৰু আগবাঢ়িছে। প্ৰতিটো গৃহস্থ মৰম শ্ৰদ্ধা, প্ৰতিটো গৃহস্থ সমৃদ্ধি হওক মই তাকে কামনা কৰিছোঁ।
নিশ্চিতভাৱে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে মানুহখিনি ল'ব হয়। নহ'লে ধান কটাৰ সময়, নাৰ মৰাৰ সময়, নহ'লে বিহুৰ কাৰণে গৈ ক্ৰিকেট মৰাৰ সময় নহয় জানো? নতুন নিউ ইয়েৰ চেলিব্ৰেট কৰিব গমাই নাপাওঁ না আকৌ নিউ ইয়েৰ চিৰিয়াছ নকওঁ সেইখিনি গমাই নাপাওঁ কিয় গমালে আমিতো অসমীয়া মানুহ অসমীয়া মানুহে যাব এতিয়া অসমীয়া মানুহ হয় আমি গুৱাহাটী নৱবৰ্ষৰ শুভেচ্ছা ক'ত মই ইংৰাজী ক'ব নাজানো লিখিব নাজানো পঢ়িব নাজানো হেপী নিউ ইয়েৰ বুলি গমাই নাপায় বিবেচনা কৰে ইহঁতে আমাৰ অসমীয়া মানুহ নহয় ইমান মাতৃভাষা জানিছোঁ বিবেচনা মই এটা হেপী নিউ ইয়েৰ নকওঁ মই সকলোকে প্ৰাৰ্থনা যে সকলো ক্ষেত্ৰত ৰৈ যাওঁ এতিয়া সমাজত মানুহে মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি যাওঁ মানুহে মানুহৰ প্ৰতি সন্মান বৃদ্ধি হওক ৰেচপেক্টিভ চেৰা বুলি কৈছে যে পৰস্পৰে পৰস্পৰৰ প্ৰতি ভক্তি ভাৱনা চাওঁ তাকে ভাৱনা কৰিছে যে দিনচান ধৰি ধৰিলে তাতে নমস্কাৰ ব্যক্তি কাৰোবাৰ আছে আৰু ভিতৰৰ পৰা আছে ন মই মিঠাই খাই দিছোঁ খুব ভাল লাগিলে আপোনাক লগ পাই আকৌ আহিব মাজে মাজে আহি আমাৰ সমাজখনৰ মানুহে আমি ধৰ্মৰ মাৰ্গদৰ্শন দিওঁ ধৰ্মক বুজাই দিব এই ধৰ্মৰ মানুহখিনিয়ে একত্ৰিত কৰি ৰাখিব পাৰে কিদৰে সৎ চিন্তা ধৰ্মৰ এখন পৰিয়াল চলি যাব পাৰে আৰু মাতৃবৃত্তিৰ প্ৰতি ভক্তি গুৰুৰ প্ৰতি যিটো ভক্তি আপোনাৰ গুৰু কি বুলি কয় হুজুৰ হুজুৰক কিয় সন্মান কৰিব লাগে নহয় জানো নমস্কাৰ হেৰি ভক্ত অসমীয়া কওক আলিম আলিম সন্মানীয় ব্যক্তি ইমান সকলক সন্মান কৰিব লাগে দিন দৰ্শা আলোচনা আয়োজন কৰা হৈছিলে এই উৎসৱ উদযাপন সমিতিৰ শ্ৰদ্ধেয় সভাপতি সম্পাদক প্ৰমুখে শ্ৰদ্ধাৰ বিষয়ববীয়াসকল এই পবিত্ৰ সন্ধিয়াত ইয়াত ধৰ্মৰ বাণী প্ৰচাৰ কৰি থকা আমাৰ সকলো শ্ৰদ্ধা এই দিন জলসাৰ মুখ্য অতিথি শ্ৰদ্ধেয় তালেবেন আহমেদ ডাঙৰীয়া অৱসৰী শিক্ষক আৰু কেতিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল সভাপতি হাফিজ মৌলানা অধ্যাপক ডক্টৰ নুৰুল হাছান পূব বৰিশাল আঞ্চলিক মহাবিদ্যালয় প্ৰমুখে এই মঞ্চত সমবেত হোৱা শ্ৰদ্ধাৰ ব্যক্তিসকল নমস্কাৰ হিংসাৰ কথা নকয় সকলো অহিংসাৰ কথা অহিংসাৰে জগত জিনিব পাৰে ধৰ্ম এইটো কথা শিকা হয় যে ধৰ্মৰ যদি কেতিয়াও হিংসা কৰিবলৈ নাপায় জীৱ জগতৰ সকলো জীৱৰে মান সন্মান আছে এই পৃথিৱীখনত এই দুনিয়াত সকলো জন্মগ্ৰহণ কৰিছে যি জীৱকুল বুলি কয় লিভিং আৰু নলিভিং জলৰ পদাৰ্থ মই মাইক্ৰফোনটোৰ কথা কৈ আছোঁ চাউণ্ডটো শুনা পাই আছে কিন্তু বেটাৰীটো নাথাকিলে কাৰেণ্টটো নাথাকিলে মাইক্ৰফোনটো বন্ধ হৈ যায় তেতিয়া কি হ'ল মাইকটো মৰি গ'ল আৰু যদি মাইকটো বাজি আছে ৰিভিউ হৈ আছে ঠিক তেনে ইয়াত টেবুল বেঞ্চ এইবিলাকৰ জলৰ পদাৰ্থ আমি জীৱ আৰু আটাইতকৈ শ্ৰেষ্ঠ জীৱ হ'ল মানুহ পৃথিৱীত যিমান এই দুনিয়াত জীৱ আছে আটাইতকৈ শ্ৰেষ্ঠ মানুহ কিন্তু সংস্কৃত কি কৈছে আমাক বনাই অচুনাম বস্তু কোনোবাই যে সংস্কৃত বুজি পায় আমি মানে বহুতকৈ অভাৱ আমি ৰাতিপুৱা খোৱাৰ পৰা উঠিব লাগে মোক যদি মই পেছ নহয় মোৰ মায়ে যদি মাতিব যায় বাবু উঠাই মই লেপখান লাঠি মাৰি যাওঁ ব্লেংকেটখন ধৰা আজিকালি কেইবাটাও ভাজ উঠাই নাই এতিয়া নুঠিব অকণমান ঠাণ্ডা চাউল খোৱা গৈছে হয় আকৌ কিন্তু কোনোবাই ৰাতিপুৱা পূজাত উঠাই আছে নেকি কোনোবাই হ'ব লাগিব কোনোবাই সূৰ্য অস্ত যোৱা নাই কোনোবাই সূৰ্য উদয় হোৱা নাই প্ৰকৃতি ঠিকে আছে কিন্তু আমি মানুহবিলাকে আমাৰ নিয়মবিলাক নিজৰ মতে কৰি লওঁ হয় যাব ধৰ্ম কি বস্তু মানে বিশ্বাস আৰু কি বস্তু মানে যে এটা ভাল আমি আজান দিওঁ যে আমি শুক্ৰবাৰে যিমান মছজিদত যিমান নামাজত যাওঁ সন্ধিয়া আমি নামাজ পঢ়োঁ নহয় জানো এই যে বিশ্বাস থাকে মই নামাজটো নপঢ়িলে মনটো বেয়া লাগে মই যদি মছজিদত নাযাওঁ ইমান ধৰণৰ যদি সেইখিনি নুশুনো মোৰ মনটো বেয়া লাগে লাগে নালাগে বুজি পালে ধৰ্মটো
নিজক সন্তুষ্ট কৰি ৰাখে মনৰ সন্তুষ্টি যে মই এটা কিবা ফিতৰা ডাটা দিয়ে দেখক নিজৰ পৰিয়ালৰ হওক না ল'ৰা ছোৱালী বেমাৰ হৈ থাকে মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ